নাভাবা কাৰণে এইটো সুবিধা ল'লে তেওঁলোক বেছি দিনৰ মানুহ নহয় অসমত প্ৰৱেশ কৰা তেওঁলোক বেছি দিনৰ মানুহ নহয় গড় 100 বছৰ পূৰ্ণ হোৱা উপলক্ষে গোটেই ৰাষ্ট্ৰতে প্ৰত্যেক বস্তি বা গাঁৱত বা নগৰ বা খণ্ডত হিন্দু সন্মিলন আয়োজন কৰিবলৈ তেওঁলোকে ৰাইজক অনুৰোধ কৰিছিল সেই মৰ্মে সেই অনুৰোধ ৰক্ষা কৰি ধাৰাপুৰবাসী ধাৰাপুৰ গাঁৱৰ ধাৰাপুৰ ৰাইজে হিন্দু সন্মিলন আজি এখন অনুষ্ঠিত কৰিছে আৰু এই সন্মিলনখনত প্ৰায় 1000 মানুহ ইয়াত উপস্থিত হৈছে আৰু ইয়াত মাজত উপস্থিত হোৱাৰ লগতে সংঘ মহাসংঘ সত্ৰৰ সভাপতি কুসুম মহন্ত ডাঙৰীয়া ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰচাৰক দিলীপ শৰ্মা আৰু আমাৰ সুলেখিকা আপোনাৰ কল্পনা ৰাজকুমাৰ বাইদেউ এই অনুষ্ঠানত উপস্থিত থাকি ৰাইজৰ আগত বক্তৃতা প্ৰদান কৰে একদিনীয়া কাৰ্যসূচীৰে এই উৎসৱ পালন কৰা হয় এই আজি বুলি নহয় ভাৰতবৰ্ষৰ প্ৰত্যেক স্থানতে হ'ব আৰু এমাহৰ ভিতৰত জানুৱাৰী মাহৰ ভিতৰত ভাৰতবৰ্ষৰ প্ৰত্যেক স্থানতে হ'ব আৰু গুৱাহাটী মহানগৰতো প্ৰায় 120 জানুৱাৰী মাহৰ ভিতৰত 120খন ঠাইত এই হিন্দু সন্মিলন অনুষ্ঠিত কৰা হ'ব